অৰ্থৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত টিহুৰ প্ৰাক্তন আছুকৰ্মী নিদৰ্শন শৰ্মা দুয়োটা কিডনী বিকল হৈ অসুস্থ হৈ পৰিছে প্ৰাক্তন আছুকৰ্মীগৰাকী কিডনী সংৰোপণৰ বাবে প্ৰয়োজন হৈছে ব্যয়বহুল চিকিৎসাৰ পত্নী আৰু একমাত্ৰ কন্যা সন্তানসহ কোনোমতে তিনিজনীয়া পৰিয়ালটো চলাই থকা নিদৰ্শন শৰ্মাৰ চিকিৎসাৰ বাবে নাই পৰ্যাপ্ত ধন কোনো সদাশয় লোকে আৰ্থিক সাহায্য আগবঢ়াব যদি বিচাৰিছে তেন্তে এক্সিছ বেংকৰ হেঙেৰাবাৰী শাখাৰ একাউণ্ট নম্বৰ 91801010433392 আৰু IFSC কোডটো হৈছে UTI B000349 আৰু সেই নম্বৰ কেইটাত অনুৰোধ জনাইছে পৰিয়ালটোৱে টকা ভৰাই দিবলৈ আৰু অথবা 9706696500 নম্বৰত যোগাযোগৰ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে পঁচিছ তাৰিখে মোৰ চেন্নাইত ডক্টৰে মোৰ দুটা কিডনী বিকল বুলি মোক কৈছে আৰু সেইকাৰণে মই প্ৰাইভেট কোম্পানীত কাম কৰোঁ গতিকে ইমান টকা মোৰ সমৰ্থন নাই গতিকে ইয়াতে সমূহ ৰাইজক দল সংগঠন আৰু অসম চৰকাৰক মই আহ্বান জনাওঁ যে মোৰ এই যিখিনি টকাৰ প্ৰয়োজন সকলো দল সংগঠনে মোক সহায় কৰি মোৰ জীৱনটো বচাই দিয়ে যেন এইখিনি ৰাইজৰ ওচৰত আৰু মোৰ অসম চৰকাৰৰ আগত সৰল প্ৰাৰ্থনা আৰু